অ পিটিকন পিটিকন মই তোক ইমান সময়ৰ পৰা মাতি আছো, তই মাত এষাৰ দিয়া নাই যে মোক। কি হ'ল তোৰ? আজি মানে পিটিকনৰ কি হ'ল জানে? যোৱাকালি বোলে ঘৈণীয়েকে তাক মাৰিলে। তাকে আজি মোৰ ঘৰত আহি মন চন বেয়া কৰি আছে। তাকে মই সুধোচোন আৰু কেনেকেনো কি হ'ল কথাষাৰ। কয় নকয় নাজানো, তোক সুধি চাওঁ বাৰু। এইটো অথনিৰ পৰা যে মই তোক মাতি আছো, তই মাত এষাৰ দিয়া নাই কেলে? দাদা কওক। কি হ'ল কি তোৰ আজি? আহি অহাৰ পিছৰ পৰা যে তই একেবাৰে মন চন মাৰি আছো যে? নাই হোৱা একো, কিনো হ'বনো। নহয় মানে কি, তই সদায় এনেকে নাথাক নহয়। আজি এনেকে থকাৰ কাৰণে অকণমান মনটো বেয়া লাগিছে মোৰ। কাৰণ কি হ'ল তোৰ মানে? কথাটো হ'ল কি? কিবা যদি হৈছে, প্ৰব্লেম যদি হৈছে, তই মোক ক। তই কি আৰু তোৰ প্ৰব্লেমৰ কথা তই মোক ক'ব নোৱাৰিবি নেকি? নাই হোৱা দাদা একো। যদি তই মোক দাদা বুলি ভাব, তেতিয়াহ'লে তই ক'ব পাৰ। যদি তোৰ কিবা প্ৰব্লেম হৈছে তই মোক ক'ব পাৰ। এইবোৰ মানে কি ক'ম আৰু বুজিছা নাই, মাইকীৰ লগত অকণমান কাজিয়া লগা হ'ল মানে। কেতিয়া? কালি ঘৰত। কালি ৰাতি? মানে আমাৰ ঘৰৰ পৰা যোৱাৰ পিছত? এই আপোনালোকৰ ঘৰৰ পৰা গৈছিলোঁ যে, আপোনালোকৰ ঘৰৰ পৰা যোৱাৰ পিছতে আৰু। কিয়, কি হ'ল? মই বোলো ভাগৰ জোগৰে গৈছোঁ, বোলো ভাত কেইটামান খাওঁ, ভোক লাগিছে। তাৰপিছতে আৰু মানুহজনীক মাতিলোঁ, বোলো হৈ শুনাচোন, বোলো আহা বোলো। মইতো নাজানো যে তাই ৰীল বনাই নে কিবা বনাই আছে এইবোৰ। মইনো কি জানো আৰু, কামৰ পৰা যোৱা মানুহ, ভাগৰ লাগিছে, বোলো ভাতকেইটা খাই সোনকালে শুওঁ। তাৰপিছত তাই উৰি আহি মোক যিটো ঘোচা দিলে। তোৰ ঘৈণীয়ে মানে ৰীল বনাই ফেচবুকত দিবলৈ? ভালহে, আকৌ পইচা পাব। মানুহ বাৰু এনেকুৱা হ'ব লাগেনে বাৰু? কামৰ পৰা মানুহতো গৈছোঁ, এইবোৰ ৰীল বনাই থকা সময় নি বাৰু? মানুহটোৱে ইমান কষ্ট দিনটো কাম বন কৰি ঘৰলৈ গৈছোঁ, মানুহজনীয়ে আহি ধুনীয়াকৈ কিবা এটা খাবলৈ দিবহে লাগে উপজাচি। একেবাৰে ৰীল বনাই আছে তাই। কি আকৌ তই দেখা নাই এইবোৰ বোৱাৰীবোৰে ৰীল বনাই বনাই কিমান টকা উপাৰ্জন কৰিছে? ভালহে, আকৌ তোৰ খৰচ কমিব, তোৰ মানে ঘৈণীয়ে টকা ইনকাম কৰিব ফেচবুকৰ পৰা। ফেচবুকটোৱে একেবাৰে শেষ কৰি পেলাইছে আৰু। মই ঘটি দিয়া পইচা খোৱাগেই নাই তাই বোলে ৰীল বনাই পইচা ঘটিব। দেখিছোঁ নহয় এইবোৰ বোৱাৰী ছোৱালীবোৰে ৰীল বনাই বনাই কি হৈছে। তাইও তেনেকুৱা হ'বলৈ মন কৰিছে মানে। মই বোলো তই এইবোৰ বনাই তই মোৰ সন্মান নাখাবি, তই সন্মান নাখাবি। কথাষাৰ বোলো ক'লোঁ, বোলো ৰীল চিলবোৰ এতিয়া বাদ দেখোঁ সেইবোৰ, মোক আগতে তই ভাতকেইটা দেহি। কথাষাৰ ক'বলৈহে পালোঁ, একেবাৰে আহি মোক যিটো ঘোচা দিলেহি আহি মোক। সেইটো কথা, সেইটো কাৰণে তই আজি আহি মন চন মাৰি আছ। মাইকীয়েনো বাৰু তোক মাৰিব লাগে নে বাৰু? তই বেলেগৰ আগত নকবি দেই এইটো কথা। তই মোৰ আগতে যি কলি আৰু, তই বেলেগৰ আগত তই এই কথাটো নকবি দেই পিটিকন। মানুহে হাঁহিব তোক। ঘৈণীয়েকে মাৰিলে তোক। হ'ব দিয়ক আৰু, সেইবোৰ কথা আৰু বেলেগক নকওঁ আৰু। কেলৈ ক'ম ন বেলেগক আৰু? আপোনাকে যি ক'লোঁ আৰু, বেলেগক নকওঁ আৰু। বেলেগক কৈ মই লাজ পাবলৈ আছে নি? নকওঁ দিয়ক বেলেগক, আপোনাকে যি ক'লোঁ আৰু আপুনি এইবোৰ কথা বেলেগক কৈ নুফুৰিব, আমুকৰ মাইকী আমুকক মাৰিলে বুলি। হ'ব দে, তাতে এইবোৰ নিজৰ ঘৈণীয়েকৰ লগত আৰু থাকিব আৰু, নিজৰ মতা মাইকীৰ মাজত এনেকুৱা কাজিয়া থাকিব আৰু। তই তাক বুজাবি আকৌ যে মই কামৰ পৰা ইমান কষ্ট কৰি আহোঁ, তই বাকী সময় তই যি কৰ লাগিলে, কিন্তু অন্ততঃ কামৰ পৰা অহাৰ পিছত অন্ততঃ মোক ভাতকেইটা বা পানী অকণ বা চাহ অকণ তহঁতৰ অন্ততঃ সেইখন যাচিবলৈ কথাষাৰ বুজাবি আকৌ তাইক ৰীল বনাই বনক বাৰু, কথা নাই নহয়। মানুহৰ ৰীল বনালে বুলিয়ে বেয়া নহয়। দাদা শুনক, তাই ৰীল বনোৱাত মই বেয়া নাপাওঁ নহয়, পইচা ঘটক তাই। কিন্তু মানুহটো মই যেতিয়া ঘৰত গৈছোঁ, তেতিয়াতো কমচে কম তাই সেইবোৰ বন্ধ কৰিতো মোৰ কথা চিন্তা কৰিব লাগে। তাই অকল ৰীলছ বনাই কেতিয়াবা খং উঠিব একেবাৰে। শুনিছ নাই? তই এইবোৰ চিন্তা কৰি থাকিবি, তই এইবোৰ হ'ল আৰু দে, নিজৰ মাইকে দুচোত দিলে আৰু। সেইবোৰ চিন্তা কৰি থাকিবি দেই। এতিয়া যা, তই এই ভাত আছে, ভাত উলিয়াই নিজে খাই লগে যা। হ'ব দিয়ক, ভাত খামগৈ, ভোক লাগিছে। একো খোৱা নাই, কালি ৰাতিপুৱাৰ পৰা একো খোৱা নাই। ৰাতিপুৱাও একো নোখোৱাকৈ আহিছোঁ আপোনালোকৰ ঘৰতে।
বোলো খাম বুলি আহিছোঁ তাকে মনটো বেয়া লাগি আছে আকৌ তাতে টেবুলখনতে দি থোৱা আছে ভাত তাতে নিজে লৈ কি খাই লৈ যা এইবোৰ মন চন মাৰি থাকিবি যা পিছত কাম আছে এইবোৰ পিছত কাম কৰিব লাগিব বৈ উঠ হ'ব দিয়ক খাম দিয়ক উলিয়াই নিজে খাম দিয়ক আৰু আপুনিও খাই ল'ব দিয়ক হ'ব বুজিলে নহয় ঘৈণীয়েকে বোলে দুচুপ দিলে বোলে কালি কেছটো মানে কি ঘৈণীয়েকে বোলে ৰিল বনাই ফেচবুকত দিবলৈ আইঐ দেহি বেচেৰিজনী ৰিল বনাই থাকোঁতে গৈ চাগে ভাত খুজিব পাৰে তাই চাগে একেবাৰে জাঙুৰ খাই উঠিছে বাৰু যিয়ে নহওক ফেচবুকত ভিডিঅ' বনালে বুলি যে কোনোবা বোৱাৰী বা ছোৱালী বেয়া হ'ব সেইটো নহয় ভালভাৱে বনাওক ভাল ভিডিঅ' বনাওক সকলোৱে লাইক কৰিব সকলোৱে পচন্দ কৰিব তাত কণ্ট্ৰভাৰ্চি আহিব নালাগে কাৰণ কণ্ট্ৰভাৰ্চিটো আহক ভাল কাৰণত আহক এইবোৰ কাপোৰ বেয়াকৈ পিন্ধা কিবা কৰা সেইবোৰ কাৰণত মানে কণ্ট্ৰভাৰ্চি আহিলে ভাল নালাগে কথাটো বুজিলে নহয় এনেকৈ চাই থাকিব নালাগে ভিডিঅ'ত লাইক এটা কৰি থৈ যাওক আৰু মানে আৰু মোৰ পেজটো ফ'ল' কৰি থৈ যাব দেই